নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ আৰু আজি হৈছে গোসাই বিহু সকলোকে গোসাই বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ দাদা স্বাগতম জনাইছোঁ আপোনাক ধন্যবাদ নমস্কাৰ আজি গোসাই বিহু যেতিয়া সকলোৰ ওপৰতে গোসাই আশীৰ্বাদ বৰ্ষিত হয় আজি প্ৰথমতে মই গ্ৰহগতিৰ পজিশ্যন কম যেনে ৰবি আজি টুঙি হৈ আছে মেঘ ৰাশিত বহি আছে লগ্ন আৰু বৃহস্পতি বৃষত বহি আছে মংগল আজি কৰ্কট ৰাশিত বহি আছে নিচস্থ হৈ আছে আজি কন্যা ৰাশিত কেতু বহি আছে আজিৰ দিনটো চন্দ্ৰ বৃশ্চিক ৰাশিত বহিছে আজি শুক্ৰ বুধ শনি আৰু ৰাহু মীন ৰাশিত বহি আছে আজি তিথি কৃষ্ণা তৃতীয়া বেতিপাত যুগ বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ অনুৰাধা নক্ষত্ৰ দেৱগণ আজি দুখ বিশেষ নাই শুভকৰ্ম নাই কিন্তু আজি পটল খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে দিনটোৰ মেঘ ৰাশি ফলাফল ওৱান্স এণ্ড ওৱান্স এই দুখন টেৰট কাৰ্ড মতে যিসকলৰ মেঘ ৰাশি এৰিছ আজি এলাহভাৱ বৃদ্ধি পাব সন্তানৰ পৰা সুখ প্ৰাপ্তি বিদ্যাত শুভ ফল প্ৰেমত আনন্দ লাভ আজি পূৰ্ণ স্থিতিয়ে আমনি কৰিব বগা কালাৰ শুভ অৰেঞ্জ কালাৰ শুভ বৃষ ৰাশি টৰাছ পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে পাৰিবাৰিক কিছু সমস্যা থাকিব সমস্যা সমাধানো হ'ব পেটৰ সমস্যাত ভুগিব পাৰে আজিৰ দিনটোত দান ধ্যান কৰক ৰঙা কালাৰ বেছিকৈ ইউজ কৰক ব্লেক কালাৰ হ'ব এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি পেণ্টাকলছ এণ্ড এজ অফ শ্বপছ এই দুখন কাৰ্ড মতে কৰ্মত সফলতা লাভ ভ্ৰমণৰ যুগ আছে সাহিত্য সংস্কৃতি থকাসকলে সুনাম অৰ্জন কৰিব পাৰিব বিদ্যাত শুভ মুগা বৰণটো শুভ বগা কালাৰটো হ'ব এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ শ্বৰ্টছ এণ্ড নাইট অফ শ্বৰ্টছ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি গোসাই বিহু বুলি প্ৰথমতে গোসাই ঘৰত পূজা পাতল আদি আগবঢ়াওক দুখীয়াজনক দক্ষিণা দিয়ক পিঠা পনা খাবলৈ দিয়ক আজি সৎ সংগ লাভ প্ৰেমত মধ্যম ফল আদৰ্শবাদী চিন্তাধাৰা বৃদ্ধি আজি মান সন্মানত সমাধান হ'ব মানে মান সন্মানত আঘাত থাকিলে সমাধান হ'ব বিদ্যাৰ ক্ষেত্ৰত অশুভ ফল মেৰুণ কালাৰ ৰাখি দিনটোত অৰেঞ্জ কালাৰ নালাগে আমি আনকেইটা ৰাশিফললৈ যাম দাদা এখন পত্ৰ এইখিনিতে লৈছোঁ পত্ৰখন দিছে গোলাঘাটৰ পৰা বিনীতা হাজৰিকাই তেওঁ লিখিছে যে গোসাই বিহুৰ বিষয়ে তেওঁ জানিব বিচাৰিছে লগতে তেওঁৰ আটাইখিনি দিছে জন্মৰ বৃত্তান্ত তেওঁ বিবাহত বাধা আছে বুলি জানিব পাৰিছে তো সেইকাৰণে কেনেদৰে সেই বাধা আঁতৰাব পাৰি তেওঁ জানিব বিচাৰিছে হয় গোসাই বিহুৰ দিনা একচুৱেলি দুখীয়া লোকক চিৰা দৈ গুড় আদি খাব দিব লাগে বিশেষকৈ যদি আপুনি অন্ধজনক দিয়ে নতুবা দুখীয়া ল'ৰা ছোৱালীক যদি নতুন কাপোৰ কানি দিয়ে তেতিয়া কিন্তু গোসাঁইৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু মনত ৰাখিব গোসাঁইৰ বিহুৰ দিনা গামোচাত পিঠা পনা বান্ধি গৰখীয়াক যদি আপুনি দক্ষিণাৰ সৈতে খাব দিব পাৰে তেতিয়া কিন্তু গোসাঁইৰ আশীৰ্বাদ লাভ কৰিব পাৰিব সকলো দিশতে আপোনাৰ সফলতা আহে আৰু প্ৰথমতে পুৱা ভাগতে গোসাঁই ঘৰত চাকি বন্তি আগবঢ়াওক আৰু কলপাতত নৈবদ্য আদি ৰাখি পেলাই গোসাঁইৰ আশীৰ্বাদ লওক আৰু গোসাঁই বিহুৰ দিনা আপুনি যদি দুখীয়া সদবা তিৰোতাক অকণমান সেন্দুৰ লগত বগা কাপোৰ ৰঙা পাৰি মেখেলা নতুবা শাৰী এটা আৰু কিবা এটা দক্ষিণা পিঠা পনাৰ সৈতে দান কৰে তেতিয়া কিন্তু বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিলে দূৰ হ'ব আৰু সোনকালে আপুনি ফল লাভ কৰিব পাৰিব ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফল আগবঢ়াওঁ হয় এতিয়া পেণ্টাকলছ এণ্ড পেণ্টাকলছ সিংহ ৰাশি লিঅ' হাঁহিৰে দিনটো পাৰ হ'ব কৰ্মৰ ক্ষেত্ৰত সফলতা অৰ্জন বিদ্যাৰ্থীসকলৰ শুভ পাৰিবাৰিক শান্তি থাকিব আকাশী নীলা শুভ আজি ব্লেক কালাৰ শুভ এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড পেণ্টাকলছ কন্যা ৰাশি পুৰণি বন্ধু বান্ধৱীক লগ পাব আত্মীয়ৰ পৰা সাৱধান খৰচাৰ মাত্ৰা বৃদ্ধি পাব শিক্ষাত উন্নতি হ'ব হোৱাইট কালাৰ ৰাখি ব্লেক কালাৰ নাই এতিয়া আহক পেণ্টাকলছ এণ্ড কাপছ এই দুখন কাৰ্ড তোলা ৰাশিসকলৰ লিব্ৰা আৰ্থিক দিশত সফলতা লাভ ভ্ৰমণ হ'ব পাৰে প্ৰেমত বাধা আছে গৃহ শান্তি লাভ দাম্পত্যত শুভ ফল মাটিয়া বৰণটো শুভ হালধীয়া বৰণটো অশুভ এতিয়া আহক বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' পেণ্টাকলছ এণ্ড শ্বৰ্টছ আজি গোসাঁই বিহু বুলি গোসাঁইৰ ঘৰত চাকি বন্তি আগবঢ়াওক নৈবদ্য আগবঢ়াওক পূজা পাতল কৰক ভাল হ'ব আজি সচেতনতা বৃদ্ধি পাব শৰীৰ স্বাস্থ্য শুভ যোগ দেখা যায় শিক্ষাত শুভ ফল পাব মনৰ অস্থিৰতা থাকিব বিদ্যাত শুভ ফল হোৱাইট কালাৰ লাকি মুগা বৰণটো নালাগে দাদা আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম পুনৰ এখন পত্ৰ এইখিনিতে ল'ব বিচাৰিছোঁ পত্ৰখনত লিখিছে যে বহাগ বিহুৰ নিয়ম কানুন বিষয়ে তেওঁ জানিব বিচাৰিছে হয় বহাগ বিহুৰ নিয়ম কানুনটো বহুত আছে আৰু এইকেইদিন মই কৈ গৈ আছোঁ কম আৰু আজি হৈছে গোসাই বিহু
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম ধৰ্মই এসময়ত অধিকাংশ লোকে প্ৰভাৱিত হৈছিলে, বিশেষকৈ অসমত। আৰু ইয়াৰ ফলশ্ৰুতিতে কিন্তু বহাগ বিহু 7টা গুৰুত্বপূৰ্ণ বিহুৰ ভিতৰত অন্যতম। আৰু গৰখীয়াসকলক বা কিশোৰসকলক চাহ জলপানেৰে আজি প্ৰথমতে আপ্যায়ন কৰিব লাগে। গোহাঁই ঘৰত চাকি বন্তি আগবঢ়াব লাগে। গোহাঁই থাপনাত ফুল গামোচা দি আগবঢ়োৱা হয়। আৰু সাত বিহু 4ৰ্থ দিনা কাইলৈ হুঁচৰি গোৱা লোকসকলক কিন্তু চিৰা, দৈ, পিঠা পনা, আখৈ, গুড়, তিল পিঠা, ঘিলা পিঠা আদি খাবলৈ দিয়া হয়, যেতিয়া গ্ৰহটো খণ্ডন হয়। যেতিয়া চেনেহী বিহু সেইদিনাখন জেতুকা লগাব লাগে মহিলাসকলে, কপৌ ফুল, কেতকী ফুলেৰে সাজিব লাগে আৰু এটা ধুনীয়া গিফ্ট পেক বনাই দীঘলতি মাহিলতিৰে বান্ধি যদি প্ৰেমিক প্ৰেমিকাসকলক উপহাৰ দিয়ে তেতিয়া কিন্তু প্ৰেম দীৰ্ঘস্থায়ী হয় বুলি কোৱা হৈছে। ঠিক তেনেকুৱা ৰাঙলী বিহুৰ দিনা যদি প্ৰেমিকৰ চিন্তাত প্ৰেমিকাই শুকাই যায়, মানে যথেষ্ট চিন্তা কৰে, তেতিয়া প্ৰেমিকাই যদি গাব পাৰে, জাজি নৈ শুকালে মাছৰে বেজাৰত, লুইতখন শুকালে কিয়, মই চেনাই শুকাইছোঁ তোমাৰ বেজাৰত, তুমি চেনাই শুকাইছা কিয়, তেনেকুৱা যদি মাতিব পাৰে তেতিয়া কিন্তু প্ৰেম দীৰ্ঘস্থায়ী হয় আৰু সুফল দিয়ে। বিহুৰ গীতত কোৱা হৈছে, আমে মলিয়ালে জামে পাত সলালে, সলালে বৰগছে পাত, কুলি কেতেকীয়ে ইনালে বিনালে, বিহু বিহু লাগিছে গাত। গতিকে এই সময়ছোৱা মানে বৰ ইম্পৰ্টেণ্ট। আৰু যেতিয়া চেৰা বিহু হ'ব মানে লাষ্ট 7 দিনৰ দিনা, তেতিয়া 7 শাক খাব লাগে আৰু 7 শাকী প্ৰথা বুলি কোৱা হয়। আৰু শাক ধোৱা পানী যদি ঘৰৰ চাৰিওফালে ছটিয়াই দিয়ে তেতিয়া গোটেই বছৰটো সাপে অনিষ্ট নকৰে। আৰু 7 শাকী প্ৰথা পালন কৰিলে 7 শাক খালে কিন্তু গোটেই বছৰটোত কোনো ধৰণৰ বেমাৰ আজাৰে আপোনাক অনিষ্ট নকৰে। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী ৰাশিফল লৈ যাওঁ। হয়, ওৱান্স এণ্ড কিং অফ শ্বপছ, ধনু ৰাশি, চেজিটেৰিয়াছ। আনৰ পৰা প্ৰেৰণা লাভ, স্বাস্থ্যৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰক, আৰ্থিক উন্নতি, দাম্পত্যত শুভ, যান বাহনৰ পৰা সাৱধান হওক, ব্লু কালাৰ লাকি, অৰেঞ্জ কালাৰ লাকি। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি পৰিকল্পনা মতে অগ্ৰসৰ হ'ব পাৰিব, স্বাস্থ্যৰ উন্নতি, মান সন্মান বৃদ্ধি, হাতলৈ ধন আহিব, প্ৰেমৰ ক্ষেত্ৰত বাধা আছে। আজি দান ধ্যান কৰক, য়েলো কালাৰ ইউজ কৰক, ৰেড কালাৰ অশুভ। কুম্ভ ৰাশি, একুৰিয়াছ, পেণ্টাকুলছ এণ্ড শ্বপছ। এই দুখন কাৰ্ড মতে বন্ধুৰ পৰা সহায় সহানুভূতি লাভ, বিয়া বাৰুৰ যোগাযোগত শুভ, আজি ৰোগ নিৰাময়, খৰচা পাতি বৃদ্ধি, ভ্ৰমণৰ যুগ আছে, ব্লেক কালাৰ লাকি, য়েলো কালাৰ লাকি। মীন ৰাশি, পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে প্ৰবঞ্চনাৰ পৰা সাৱধান হওক, মন প্ৰফুল্ল থাকিব। আজি বিভিন্ন কাৰ্যত, বিশেষকৈ মাংগলিক কাৰ্যত সিদ্ধি লাভ, প্ৰেমৰ ক্ষেত্ৰত শুভ, আয় বৃদ্ধিৰ কাৰকতা, মুগা বৰণটো শুভ, কমলা বৰণটো অশুভ। আমি অনুষ্ঠানটো শেষ কৰিম দাদা, আপোনাৰ ঠিকনাটো জনাব। হয়, এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত আপুনি লাইভ প্ৰগ্ৰামত পাব। যদি মোক ফেচবুকত চাৰ্চ কৰে, কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।